Hello everyone, good morning. ৰাতিপুৱা মই এতিয়া গৈছো গুৱাহাটীলৈ। আসলতে মোৰ অলপ পুলিচৰ ট্ৰেইনিংৰ কাৰণে বজাৰ কৰিবলৈ আছে। ৰাতিপুৱা একো খাই অহা নাই বাবে মোৰ বহুত ভোক লাগিল আৰু ইয়াতে মই এখন হোটেলত পুৰি আৰু চব্জি খালো। খাবলৈ যে বহুত টেষ্টি হৈছিল। তাৰ পিছত মই এইখন দোকানতে সকলোবোৰ বজাৰ কৰি ললো। ইয়াত সকলোবোৰ বস্তু পাই যাব। এইখন দোকান আছে ফেন্সি বজাৰৰ ভিতৰৰ ফালে। তাৰ পিছত মই সকলোবোৰ বজাৰ কৰি এয়া ফেন্সিৰ পৰা অলপ কিবা কিবি লাগতিয়াল বস্তু কিনি ললো। তাৰ পিছত চাওকচোন মোৰ ফেভাৰিট বস্তু জানেনে, ফুলবোৰ যে ইমান ভাল লাগে নহয়নে, গোটেইবোৰ লৈ যাবৰ মন যায়। তাৰ পিছত মোৰ সকলোবোৰ বজাৰ হৈ গ'ল আৰু তাৰ পিছত মই কিবা অলপ খালো। খাই মেলি এতিয়া ঘৰলৈ যাবলৈ ওলালো। ট্ৰেইনিঙৰ কাৰণেনো মই কি বজাৰ কৰিলো আপোনালোকক A to Z মই নেক্সট ভিডিঅ'ত দেখাম। তেন্তে আজিলৈ আহিছো, বাই।